গোটেই জনতালৈ বৰ্তমান সময়ত আহি পৰিছে এক সুখবৰ কিয়নো শীঘ্ৰে হ্ৰাস পাইছে ইতিমধ্যে জীৱনদায়িনী ঔষধৰ দাম এবিধ দুবিধ নহয় মোৰ 54 বিধ জীৱনদায়িনী ঔষধৰ ইতিমধ্যে দাম হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে বৰ্তমান সময়ত আৰু শেহতীয়াকৈ এনপিপিএৰ যি 124 সংখ্যক বৈঠক আছে এই 124 সংখ্যক বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য দেশৰ কোটি কোটি জনতালৈ আহিছে বৰ্তমান সময়ত এক বিশেষ খবৰ ইতিমধ্যে হ্ৰাস হৈছে জীৱনদায়িনী ঔষধৰ মূল্য আজিৰ পৰা হ্ৰাস হৈছে 54 বিধ জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস হ'ল ডায়েবেটিছ বৃক্ক এন্টিবায়টিক ঔষধৰ মূল্য আনহাতে দাম কমিছে মাল্টিভিটামিন ঔষধৰো এনপিপিএৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আনহাতে মে মাহতো হ্ৰাস কৰা হৈছিল 41 বিধ ঔষধৰ মূল্য আৰু আমি যেহেতু জনাই গৈছো যে দেশৰ কোটি কোটি জনতালৈ বৰ্তমান সময়ত এনপিপিএ তৰফৰ পৰা এক সুখবৰ আহিছে কিয়নো যি জীৱনদায়িনী ঔষধ আছে যি ঔষধৰ জৰিয়তে মানুহে নিজৰ যিসমূহ ৰোগ আছে সেই ৰোগসমূহ নিৰাময় কৰিব পাৰে সেই ঔষধসমূহৰ দাম বৰ্তমান সময়ত হ্ৰাস হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আজিৰে পৰা এবিধ দুবিধ নহয় মুঠ 54 বিধ জীৱনদায়িনী যি ঔষধ আছে সেই জীৱনদায়িনী ঔষধৰ বৰ্তমান মূল্য হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে হ্ৰাস পাইছে ডায়েবেটিছ বৃক্ক এন্টিবায়টিক ঔষধৰ মূল্য ডায়েবেটিছ বৃক্ক আৰু এন্টিবায়টিক ঔষধৰ মূল্য বৰ্তমান সময়ত হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও যিসমূহ 54 বিধ ঔষধ আছে সেই 54 বিধ ঔষধৰ ইতিমধ্যে দাম হ্ৰাস হৈছে বুলি জানিব পৰা গৈছে আৰু ইয়াৰ তালিকাত আছে বিশেষকৈ ডায়েবেটিছ বৃক্ক এন্টিবায়টিক আৰু ইয়াৰ লগতে যিসমূহ মাল্টিভিটামিনৰ ঔষধ আছে সেই মাল্টিভিটামিনৰ ঔষধসমূহৰো দাম ইতিমধ্যে হ্ৰাস পাইছে বুলি তথ্য সদৰি কৰা হৈছে আৰু এনপিপিএৰ এখন বৈঠক অনুষ্ঠিত কৰা হৈছিলে এক গুৰুত্বপূৰ্ণ এখন বৈঠক অনুষ্ঠিত কৰা হৈছিলে সেই গুৰুত্বপূৰ্ণ বৈঠকখনতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যেহেতু কিছু সময় পূৰ্বে এনপিপিএ এখন 124 সংখ্যক বৈঠক অনুষ্ঠিত কৰা হৈছিলে আৰু সেই 124 সংখ্যক বৈঠকতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যেহেতু কিছুদিন পূৰ্বে নিৰ্বাচনৰ আগে যেহেতু জীৱনদায়িনী ঔষধসমূহৰ দাম বৃদ্ধি পাইছিলে আৰু সেই জীৱনদায়িনী ঔষধসমূহৰ দাম বৃদ্ধি পোৱাৰ লগে লগে ইতিমধ্যে হাৰাশাস্তি ভুগিবলগীয়া হৈছিলে ৰোগীসকলে কিয়নো যিমান মাত্ৰাত এই ঔষধসমূহৰ দাম বৃদ্ধি পাইছিলে সেইসমূহ যি মাত্ৰাত এই ঔষধসমূহৰ দাম বৃদ্ধি পাইছিলে সেই মাত্ৰাত আচলতে থকা সৰকা হৈ গৈছিলে দেশৰ সাধাৰণ জনতা আৰু ইয়াৰ পিছতে এতিয়া হ্ৰাস পাইছে 54 বিধ জীৱনদায়িনী ঔষধৰ দাম বৰ্তমান সময়ত হ্ৰাস পাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এনপিপিএৰ যেহেতু এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিলে সেই গুৰুত্বপূৰ্ণ বৈঠকখনতে এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ উপৰিও মে মাহত হ্ৰাস হৈছিলে 41 বিধ ঔষধৰ দাম অৰ্থাৎ মে মাহতো 41 বিধ ঔষধৰ দাম ইতিমধ্যে হ্ৰাস পাইছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পিছতে এতিয়া আজি হ্ৰাস হৈছে 54 বিধ জীৱনদায়িনী ঔষধৰ দাম 54 বিধ জীৱনদায়িনী ঔষধৰ দাম ইতিমধ্যে হ্ৰাস হৈছে বুলি তথ্য সদৰি কৰা হৈছে আৰু অকল ডায়েবেটিছ বৃক্ক বা এন্টিবায়টিক ঔষধ বুলি নহয় যিসমূহ অন্যান্য যিসমূহ ৰোগ আছে লাগিলে সেই কেঞ্চাৰে হওক বা জ্বৰ কাহ বা চৰ্দি হওক যিসমূহ ঔষধ আছে সেই ঔষধসমূহৰ দামো ইতিমধ্যে হ্ৰাস পাইছে বুলি তথ্য সদৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছোঁ যে দেশৰ কোটি কোটি জনতালৈ বৰ্তমান সময়ত এনপিপিএৰ তৰফৰ পৰা এক বৃহৎ খবৰ আগবঢ়াইছে কিয়নো ইতিমধ্যে হ্ৰাস পাইছে জীৱনদায়িনী ঔষধসমূহৰ মূল্য ইতিমধ্যে হ্ৰাস পাইছে বুলি তথ্য সদৰি কৰা হৈছে এনপিপিএৰ তৰফৰ পৰা আৰু কিছু সময় পূৰ্বে এনপিপিএৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছিলে 124 সংখ্যক গুৰুত্বপূৰ্ণ বৈঠক তেওঁলোকে অনুষ্ঠিত কৰিছিলে আৰু সেই বৈঠকখনতে এই কেতবোৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ সমূহৰ উপৰিও যিসমূহ জীৱনদায়িনী ঔষধ আছে সেই ঔষধসমূহৰ ওপৰতো তেওঁলোকে এক বৃহৎ আলোচনাত মিলিত হৈছিলে আৰু আলোচনাৰ অন্তৰালত অৱশেষত তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে যে এবিধ দুবিধ নহয় 54 বিধ জীৱনদায়িনী ঔষধৰ মূল্য ইতিমধ্যে তেওঁলোকে হ্ৰাস কৰিছে আৰু আজিৰে পৰা এই নতুন নিৰীখ কাৰ্যকৰী কৰা হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে এনপিপিএৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু হ্ৰাস হৈছে ইতিমধ্যে ডায়েবেটিছ বৃক্ক এন্টিবায়টিক ঔষধৰ মূল্য বৃক্ক ডায়েবেটিছ আৰু এন্টিবায়টিক যিসমূহ ঔষধ আছে সেই ঔষধসমূহৰ দামো ইতিমধ্যে হ্ৰাস হৈছে বুলি তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও যিসমূহ মাল্টিভিটামিন ঔষধ আছে
এই মাল্টিভিটামিন ঔষধসমূহৰ দাম ইতিমধ্যে হ্ৰাস হৈছে ইয়াৰ লগতে হাৰ্টৰ লগত জড়িত অৰ্থাৎ হৃদৰোগৰ লগত জড়িত যিসমূহ ঔষধ আছে বা কেঞ্চাৰৰ লগত জড়িত যিসমূহ ঔষধ আছে বা জ্বৰ কাহ চৰ্দি অন্যান্য ৰোগসমূহৰ লগত জড়িত যিসমূহ ঔষধ আছে সেই ঔষধসমূহৰ দামো ইতিমধ্যে হ্ৰাস হৈছে বুলি তথ্য সদৰি কৰা হৈছে NPPAৰ তৰফৰ পৰা আৰু NPPA 124 সংখ্যক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই বৈঠকখনতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তাৰ ভিতৰতে এই ঔষধসমূহৰ ওপৰতো এখন পৰ্যালোচনাত তেওঁলোক মিলিত হৈছিলে পৰ্যালোচনাৰ অন্তৰালত অৱশেষত সমগ্ৰ দেশতে ইতিমধ্যে যি 54বিধ জীৱনদায়িনী ঔষধ আছে সেই জীৱনদায়িনী ঔষধসমূহৰ মূল্য ইতিমধ্যে হ্ৰাস কৰা হৈছিলে আনহাতে মে' মাহতো হ্ৰাস কৰা হৈছিল 41বিধ ঔষধৰ মূল্য মে' মাহতো 41বিধ ঔষধৰ ইতিমধ্যে দাম হ্ৰাস কৰা হৈছিলে আৰু ইয়াৰ পিছতে এতিয়া পুনৰ 54বিধ ঔষধৰ ইতিমধ্যে দাম হ্ৰাস কৰা হৈছে আৰু ইয়াৰ পিছতে এতিয়া দেশৰ যিসমূহ কোটি কোটি জনতা আছে সেই কোটি কোটি জনতাই ইতিমধ্যে স্বস্তিৰ নিশ্বাস প্ৰদান কৰা দেখিব পোৱা গৈছে